নমস্কাৰ বন্ধুসকল। তো আজি আপোনালোকক এটা দেখাই আছোঁ পুৰণা এইটো সেই যে মেলাত যে বনায়, তো এইটো দেখাওকচোন। তো এইটো মেলাত বনোৱা একচুৱেলি এইটোতো স্কাৰ হৈ গৈছে, দেখিছে ইয়াৰ স্কিন যোনটো আছিল স্কিনকেইটা উঠি গৈছে, একদম পূৰা চেপাৰেট হৈ গৈছে। তাৰপিছত যোনটো নতুনকৈ স্কিন হৈছিল সেইটো মানে ইয়াক কভাৰ কৰিব পৰা নাই, তো স্কেৰিফিকেশ্যন দৰে হৈছে এইটো। তো প্লিজ মেলাই চেলাই এইটো নবনাব এনেকুৱা। এইটো দেখিছে পুৰণা টেটুৰ হাল। তো নমস্কাৰ বন্ধুসকল, এয়া মোৰ হ'ল বেজিজ বক্স। তো কি বেজি ইউজ কৰোঁ এইবিলাক, তো এইবিলাক বেজি ল'ম, ঠিক আছে। এইবিলাক বেজি ল'ম, এইবিলাক বেজি, ঠিক আছে। নতুন বেজি চব একদম প্ৰফেশ্যনেল, আৰু কাপছ আমি একদম নতুন ইউজ কৰোঁ, ঠিক আছে। গোটেই ইউজ কৰিব লাগে, এইবিলাক গোটেই নতুন কাপ ইউজ কৰিব লাগে, গোটেই নতুন ইউজ কৰিব লাগে যিবিলাক আমি ইউজ কৰিব। আৰু আমি ৰং যোনটো ইউজ কৰোঁ চব আছে ডাইনামিক আৰু ছুপাৰ ব্লেক, ডাইনামিক, ছুপাৰ ব্লেক, এইবিলাক ইউজ কৰিম আমি। এক্সো ব্লেক, বহুত ৰঙৰ ৰং আছে, ঠিক আছে। তো স্কিনটো বহুত ক'লা দেখিছেনে, দেখাই নাযায় ভালকৈ। মোৰ লাইট দুটা তিনিটা লগাব লগা হৈছে চাইডেৰে, আৰু মাথাত এটাটো আছে, তথাপিও মানে দেখাত মোৰে মানে অসুবিধা হৈ আছিল টেটুটো বনাওঁতে। তো যেনে তেনে শেষ কৰিছোঁ আমি টেটুটো বহুত কষ্টৰে, মানে একদম দেখাই নাযায়, স্কাৰ আছিল যে, আৰু স্কাৰটোৰ কাৰণে মানে একদম ডিজাইনটোও দেখা নোপোৱা হৈ আছিল, আৰু পুৰা মানে স্কিনটো বহুত একচুৱেলি ক'লা আছিল তেওঁৰ একচুৱেলি। তো ইংক অলপ লগাৰ পিছত আৰু মানে সেই আৰু ৰিফ্লেকশ্যনটো থাকি যায় ন ক'লা ইংকৰ, সেইটোৰ কাৰণে মানে একদম ভিজিবল নোহোৱা হৈ আছিলে। তো দেখিছে এইটো আমি ফাইনেল মুচি দিছোঁ। তো ফাইনেল এই ফেনাৰে মুচি দিয়াৰ পাছত ভিজিবিলিটিটো চাওক, একদম মানে ভালকৈ দেখাই নাযায়। তো তাৰপাছত অলপ পানী ওপৰত দিওঁতে অলপ মানে ভিজিবিলিটিটো দেখা যায় আৰু। তো এয়াই কভাৰ আপ, একচুৱেলি এইটো কভাৰ আপটো স্কাৰৰ ওপৰত হৈছে ন বহুত। নেক্সট টাইম আৰু এবাৰ কৰিব লগা হ'ব পাৰে, মানে স্কাৰ যেনেকৈ মাৰা হৈছে, মানে বহুত অসুবিধাকৈ মাৰা হৈছিল। তো ভিডিঅ'টো শেষলৈকে দেখাৰ কাৰণে ধন্যবাদ। তো আৰু কোনোবা যদি বনাব খুজি আছে নিশ্চয় কণ্টেক্ট কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰি থাকিব। ধন্যবাদ।